নমস্কাৰ। আজি আমাৰ চেপন চাহ বাগিচা উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত এগৰাকী বিশেষ ব্যক্তিয়ে পদাৰ্পণ কৰিছে। কি উদ্দেশ্যৰে তেওঁৰ আমাৰ বিদ্যালয়লৈ আগমন ঘটিল, আহকচোন আমি সকলোৱে তেওঁৰ মুখেৰে শুনো। নমস্কাৰ, মোৰ নাম শ্ৰী তাপস বৈশ্য আৰু মই সুদূৰ তামোলপুৰৰ পৰা দাদাৰ কাৰণে অল অসম পদযাত্ৰা কৰি আছোঁ। লগতে স্কুল, কলেজ, মন্দিৰ, মছজিদ সকলোতে নাহৰ পুলি ৰুবলৈ চেষ্টা কৰিছোঁ। যিহেতু দাদাই কৈছিলে য'ত নাহৰ থাকিব তাত মই থাকিম, গতিকে দাদাৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰি লগতে মই এই পদক্ষেপ বাছি লৈছোঁ। আজি মোৰ 37 নম্বৰ দিন। বৰ্তমান মই উপস্থিত আছোঁ চেপন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আৰু মোৰ যিহেতু আজি 37 নম্বৰ দিন, গতিকে মই ইয়াতে এজোপা দাদাৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰি নাহৰজোপা মই ইয়াতে ৰোপণ কৰি থৈ যাম। আৰু সকলো ষ্টুডেণ্টখিনিক মই অনুৰোধ কৰোঁ যে যাতে দাদাক জীয়াই ৰাখে। গতিকে দাদাই কৈছিলে য'ত নাহৰ আছে মই থাকিম বুলি, গতিকে দাদাক নাহৰজোপা জীয়াই ৰখা মানে দাদাক জীয়াই ৰখা। এইখিনিয়ে ক'ম। জয় জুবিন দা। তাপস বৈশ্যদেৱক মই তোমালোকৰ আগত চিনাকি কৰাই দিছোঁ। এওঁ ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু তেওঁলৈ ধন্যবাদ জনাইছোঁ। আমাৰ এই মহান শিল্পীগৰাকীক আমাৰ মাজত অমৰ ৰাখিবৰ বাবে এটি নাহৰ পুলি ৰোপণ কৰি আমাক উৎসাহ জনোৱাৰ বাবে আৰু লগতে তেওঁক দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনালোঁ। প্ৰথমতে সকলোকে জয় জুবিন দা। মোৰ নাম শ্ৰী তাপস বৈশ্য আৰু মোৰ ঘৰ ধমা কদমতলা বাস্কা BTAD অসম। লগতে এই জাৰ্ণিটো মই আৰম্ভ কৰিছিলোঁ সুদূৰ তামোলপুৰৰ পৰা, য'ত নেকি জুবিন দাই মেট্ৰিক পাছ কৰিছিলে। আৰু এই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ মই 26 অক্টোবৰ আৰু আজি আহি মই 37 নম্বৰ দিনত এই জেগাখিনি পালোঁ। কৈছিলে যে য'ত